এভৰিৱান কি খবৰ ৰাইজসকল আশা কৰিছো আপোনালোক সকলো সুস্থ হৈ আছে ৰাইজসকল অহা কালি অৰ্থাৎ 7 মে হবলৈ গৈ আছে 3 নম্বৰ ফেজৰ লোকসভা নিৰ্বাচন আৰু ৰাইজসকল আজি হৈছে 6 মে আৰু 5 মে অৰ্থাৎ জুৱাকালি হৈ গল মীৰা বৰঠাকুৰ গোস্বামীৰ অন্তিমটো নিৰ্বাচনী প্ৰচাৰ আৰু এই যে অন্তিমটো নিৰ্বাচনী প্ৰচাৰ আৰু এই নিৰ্বাচনী প্ৰচাৰটো অলপ ৰোড শ্ব' সিস্টেমৰ হৈছিল আৰু ইয়াত উপস্থিত আছিল লুইনজ্যোতি গগৈ আৰু মানে মীৰা বৰঠাকুৰ লগত মানে লুইনজ্যোতি গগৈ উপস্থিত আছিল তার হে রোড শো সিস্টেমৰ যেতিয়া হৈছিল তাতে তেওঁলোকে ভাষণ দিছিল আৰু লুইনজ্যোতি গগৈ নিজৰ মন্তব্য ৰাখিছিল সো আৰু একদম লাখ লাখ ৰাইজৰ লগত এই যেটো মানে অন্তিমটো নিৰ্বাচনী প্ৰচাৰ হৈছিল সো ৰাইজসকল যোৱাকালি যেহেতু গুৱাহাটীত অকমান কিনকিনিয়া বৰষুণ আছিল আৰু এই কিনকিনিয়া বৰষুণকো নেউচি মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়াই চলাই গৈছিল নিজৰ নিৰ্বাচনী প্ৰচাৰ সো ৰাইজসকল ইয়াৰ পৰা অনুমান কৰিব পাৰি যে মীৰা বৰঠাকুৰ গোস্বামী সঁচাকৈ এগৰাকী যুঁজাৰু ৰূপে যুঁজিছে আৰু আশা কৰিছো আৰু মোৰ ফালৰ পৰা বহুত শুভকামনা থাকিল মই এই মোৰ চেনেলৰ যোগেদি মই কৈছো সো মোৰ ফালৰ পৰা বহুত শুভকামনা থাকিল আৰু আশা কৰিছো মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়াই আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা জয়ী হোক আৰু জয়ী হৈ দিল্লী সদনত অসমৰ কণ্ঠ হৈ যাতে মাত মাতিব পাৰে আমাৰ অসমৰ বা গুৱাহাটী লোকসভা সমষ্টিৰ যি সমস্যা সকলোবিলাক যাতে সমাধান কৰিব পাৰে আৰু এই অসমৰ কণ্ঠ হৈ যাতে মাত মাতিব পাৰে এই মোৰ কামনা তেন্তে আহক ৰাইজসকল মীৰা বৰঠাকুৰ গোস্বামীৰ যি ৰোড শো সিস্টেমৰ যে অন্তিমটো নিৰ্বাচনী প্ৰচাৰ সেই ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়াইছো মোৰ ভিডিও হৈ আছে না বা আপোনালোকে আপোনালোকৰ যে সহযোগিতা আগবঢ়াই আজি নিৰ্বাচনী কেকদিনা প্ৰচাৰৰ কেকদিনা মোক আপোনালোকে আশীৰ্বাদ দিলে সহযোগিতা আগবঢ়ালে মই আশা ৰাখিছো অহা 7 তাৰিখে আজিৰ পৰা ভিতৰ পাৰিবলৈ শুনিলে খবৰে গাঁও পঞ্চায়ত সভাপতি জিলা সভাপতি প্ৰমুখে আপুনি আটাই 7 তাৰিখে যাতে নিজৰ নিজৰ দায়িত্ব পালন কৰি সুকলমে কোনো বিজুতি নোহোৱাকৈ নিৰ্বাচন অতিবাহিত কৰে তাৰ প্ৰতি সহযোগিতা জনাই আৰু এইসকল ৰাইজে গুৱাহাটী সকলোকে ধন্যবাদ জনাইছো কিছু যান-জঁট হৈছে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো অকণমান সময় আপোনালোকক যান-জঁট হোৱাৰ বাবে আমাৰ এলেকাৰ কাৰণে মই আপোনালোকক কিছু সময় বিৰতি দিছো কাৰিকৰী হৈ থকা লোকসকলক আপোনালোকে মোক এইখিনিতে ক্ষমা কৰিব লাগিব আশা ৰাখিছো আৰু সকলোকে গুৱাহাটী লোকসভাৰ সকলো ৰাইজক অহা 7 তাৰিখে সংবিধান সুৰক্ষাৰ স্বাৰ্থত আঁতৰ ছবি ভোটে জয়যুক্ত কৰিব বুলি আহ্বান জনাই মই সকলোকে পুনৰ ধন্যবাদ জনাই মাইক্ৰফোনটো একেবাৰে আবেদন ৰাখিছো
সংবিধান ৰক্ষাৰ নিৰ্বাচন এই নিৰ্বাচন এখন সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ ৰক্ষাৰ নিৰ্বাচন এই নিৰ্বাচন এবাৰ যি আদৰ্শই মানুহৰ মাজত সংকীৰ্ণতা মানুহৰ মাজত ঘৃণা মানুহৰ মাজত ভেদাভেদ মানুহৰ মাজত বৰ্ণবাদ সৃষ্টি কৰে এই আদৰ্শক পৰাভূত কৰা আৰু দিনে দিনে যিমান প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় আগবাঢ়িছে সিমান ভোটদানৰ হাৰ বাঢ়িছে কাৰণ ৰাইজে গম পায় যে এইবাৰ এই নিৰ্বাচনত এটা শক্তিশালী বাৰ্তা সমগ্ৰ দেশবাসীয়ে দিব লাগিব সমগ্ৰ অসমবাসী ৰাইজে দিব লাগিব গতিকে অহা ৭ তাৰিখে মই আহ্বান জনাইছোঁ যে এই নিৰ্বাচনত ৰাইজ সকলো যাতে শিল লোন ভাঙি ওলাই আহে মীৰা বৰঠাকুৰ গোস্বামী যাতে বিপুল বিবৰ্তনত জয়লাভ কৰিবলৈ সকলোকে ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ যেতিয়া অহা ৭ তাৰিখে নিৰ্বাচনত ভোটদান কৰিব ইভিএমৰ সন্মুখত হোৱাৰ আগতে ৰাইজে মনত পেলাব লাগিব যে অসমৰ জাতীয় ৰাজনৈতিক অন্যায় কৰিছে অন্যায় কৰা দলটো হ'ল এই বিজেপি দল যিদৰে অসমৰ জাতীয় জীৱন সমাজ জীৱনক অতি ভয়াৱহভাৱে অত্যাচাৰ কৰিছে গতিকে এইবাৰ এই নিৰ্বাচনৰ ভোটদান হ'ব জাতিক কৰা অন্যায়ৰ বিৰুদ্ধে এই নিৰ্বাচনৰ যুঁজ এইবাৰ এই নিৰ্বাচনৰ ভোটদান হ'ব কৰ কাগজ মূল্য বৃদ্ধি কৰি সাধাৰণ জনতাক জাপ খোৱাৰ তাৰ বিৰুদ্ধে এইবাৰ নিৰ্বাচনৰ ভোট হ'ব আমাৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক বিশ্বাস কৰা আৰু প্ৰচাৰ কৰাৰ বিৰুদ্ধে যুঁজ এইবাৰ এই নিৰ্বাচনৰ ভোট হ'ব আমাৰ এঘাৰটি সংবিধানৰ গণতান্ত্ৰিক অধিকাৰ এই অধিকাৰ গতিকে অহা দুটা দিনত মই আশা ৰাখিছোঁ আমাৰ বিৰোধী কংগ্ৰেছৰ প্ৰতি ৰাজনৈতিক সকলোৱে যাতে অহা দুটা দিন সকলোৱে নিৰন্তৰভাৱে কাম কৰে 24/7 এটা দিন অতি গুৰুত্বপূৰ্ণ যাতে নিজৰ ভোট নিজৰ মণ্ডল নিজৰ পঞ্চায়ত সকলোৱে ব্যৱহাৰ কৰি যাতে আমাৰ বাকী থকা যি কাম কৰা আছে সেইবোৰ যাতে সম্পূৰ্ণ কৰে আৰু যাতে এগৰাকী মানুহেও যাতে ভোটদানৰ পৰা বিৰত নাথাকে তাৰ কাৰণে সকলোকে আহ্বান জনায় গতিকে এইখিনিকে কৈ পুনৰবাৰ এই সমদলত অংশগ্ৰহণ কৰা সকলো সংগ্ৰামী জনতাক মই ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰি মই মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়াক অন্তৰৰ পৰা হৃদয়ৰ পৰা অফুৰন্ত শুভেচ্ছা শুভকামনা জ্ঞাপন কৰি এই যুঁজ অন্যায়ৰ বিৰুদ্ধে যি যুঁজ আৰম্ভ কৰিছোঁ এই যুঁজত যাতে ন্যায় প্ৰতিষ্ঠা হয় অন্যায়ৰ বিৰুদ্ধে প্ৰতিষ্ঠা হয় আৰু এই অন্যায়ৰ বিৰুদ্ধে এই যুঁজখনত আমাৰ মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানী এগৰাকী সেনাপতি হিচাপে যাতে দিল্লীলৈ যায় তাকে মই কামনা কৰি মই মোৰ বক্তব্য সামৰি লৈছোঁ ধন্যবাদ সো ৰাইজসকল ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব ভিডিঅ'টোৰ বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰে সেয়াও আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলেনে মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানী এগৰাকী প্ৰকৃত যোদ্ধা বৰষুণকো নেওচি দুৰ্দান্ত ভাষাৰে গুৱাহাটী ৰাজপথত এটা ৰোড শ্ব' ছিষ্টেমত নিজৰ অন্তিমটো নিৰ্বাচনী প্ৰচাৰ সামৰিলে সো ৰাইজসকল ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ মই দেখুৱালোঁ আৰু ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব আজি মোৰ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক লগ পাম আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই